Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আমাৰ দিয়ে খাই আছে আলু পৰাঠা গপন হৈ দিয়া আকৌ গৰম দিনতে অন দিছা খাবো মোৰ কাৰণে লৈছিলো পাই দিয়া বুলি ক'লে মোৰ কাৰণে লৈছিলো মই দিয়ে চুলি কাটিলে কি খবৰ আপোনালোকৰ সকলো ভালে আছে না Welcome and welcome back to my channel. Breakfast kuru alu paratha. Aji hobo ta khulwa vlog. Bolo ka video to start kuru. Boria. Kamot lagaise mo. Taekwondo শিকাই এতিয়া কামত আহিব কি কোন taekwondo শিকিছিল যে কি কৰিবা দেখিছে এটা কামত লগাইছে আয়া এটা রুম দিয়া কে কোন যাওয়াই যা হ্যাঁ ওই যা আর এটা রুমটা দেখো খালি হলো হে রাতিপুৱাৰ পৰা সন্ধিয়া হৈ গল গুটেই এইবোৰ সব অকলে কৰিছা না সব অকলে কৰিছা চলুন তো দিয়া এবিলা বোর্ড নতুনকে লগাইছো এটা মডুলার বোর্ড এখন আৰু এখন পাৱাৰ বোর্ড আৰু এই সুইচ গিটা জুম কৰি দেখাই দিয়াছি ইয়া আৰু এইফালে ইয়াতে ওয়ালপেপার লগানো এখন পার্টিশন হয় তারপর খাওয়া মেশিন শিখতে হবে এখানে আমার কিচেন পার্ট টাইপৰ হ'ব আৰু সব ঠিক হৈ গ'ল এখানে এখন দিয়ে কম্পিউটার টেবুল অলমোস্ট গোটেইখিনি ডান তো ইয়া এতিয়া ৰাতিপুৱাই আমি ক'ত আহিছোঁ আমি ফুলৰ গছ কিনিবলৈ নাৰ্চাৰীত আহিছোঁ নাৰ্চাৰী ইকলে বেলেগ নাৰ্চাৰীত নাযাওঁ ঘৰৰ ওচৰতে লগৰ এটা ঘৰতে বোলে নাৰ্চাৰী আছে তাত সোমাই যাওঁ ৰ'বচোন কি ফুল আছে তো এয়া কিনি আনিলোঁ এৰিকা প্লেণ্ট দুডাল আৰু সাৰুৱা মাটি অকণমান যেহেতু ওচৰতে হয় আৰু সেইকাৰণে মানে এডাল কিনিলোঁ বাকীখিনি আমি ডাঙৰ নাৰ্চাৰীৰ পৰা আনিম হয়নে তেতিয়া মানে ডিছকাউণ্টটো পাম বস্তুবিলাক এই ঘৰুৱা কাৰণে আৰু ওচৰৰে এডাল আনিলোঁ আৰু বাৰু আৰু মোৰ মস্ত একাপ চাহ খাবৰ মন গৈছে মোৰ ভাত খাবৰ মন যোৱা নাই এইবিলাক চব আমি চিজিল কৰি আছা আমি দেখাই দিম কাম চাম কৰি আজৰি হ'লোঁ ফ্ৰেছ হ'লোঁ ঘৰো আহিছে কাম চাম কৰিলোঁ মানে মই কৰা নাই কৰিছে দাদাজনে হ'লেও মানে ময়ো লাগি আছোঁ গোটেই ভাগৰ লাগি গৈছে গা পা ধুলোঁ এতিয়া ৰেষ্ট কৰিব মন গৈছে বিছনাখনত বহিছোঁ তথাপিও মানে ৰেষ্ট কৰিব নোৱাৰোঁ কাৰণ এতিয়া আকৌ যাবলৈ আছে ফেঞ্চি বজাৰৰ সেইফালে লাখ টকাৰ এইফালে ইলেক্ট্ৰনিক বস্তু কিছুমান কিনিবলৈ আছে আজি দিনটো মানে বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ গাইজ মোৰ চাকচোন চকুটুকু পুৰা সোমাই গৈছে আৰু স্কিনটো যদিও বা দিনটো ভাগৰি আছে তথাপিও মোৰ স্কিনটো একদম পুৰা ব্ৰাইট হৈ আছে ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে দিয়ক মোৰ স্কিন চিক্ৰেটটো মামা আৰ্থৰ হানি মালাই ফেচ ৱাছ বিৰাট বেছি ভাল পাইছোঁ গাইজ এইটো ফেচ ৱাছ ইউজ কৰি কিনে মামা আৰ্থ হানি মালাই ফেচ ৱাছ ফৰ গ্ল'য়িং স্কিন এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইউজ কৰিছোঁ আৰু একদম 100ৰ ভিতৰত 100 দিব পাৰোঁ বিৰাট ভাল হয় আমাৰ স্কিনটো একদম ছফ্ট হৈ যায় আৰু মোৰ যিবোৰ পিম্পলছৰ পৰা দাগ আছিল চাওক লাহে লাহে নাইকিয়া হৈ আহিছে এইটো লগোৱাৰ পিছত আৰু হানি আৰু মালাই দুইটা মোৰ স্কিনৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ যিহেতু মই লগাওঁ আৰু এইটো মেট ছেফ হয় ডাৰ্মাটলজিকেলি টেষ্টেড হয় অল স্কিন টাইপৰ কাৰণে হয় মামা আৰ্থ হ'ল এটা ইণ্ডিয়ান ব্ৰেণ্ড তো সেইকাৰণে আমি ছাপোৰ্ট কৰিব লাগে সদায় আৰু লগতে মামা আৰ্থ হ'ল এটা প্লাষ্টিক পজিটিভ ব্ৰেণ্ড মানে যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে আৰু যদিহে আপুনি এই প্ৰডাক্টটো ল'ব বিচাৰিছে মই ডেছক্ৰিপশ্যন বক্সতে লিংক দি থৈছোঁ এমেজন নাইকা পাৰ্পল ফ্লিপকাৰ্ট মামা আৰ্থৰ অফিচিয়েল এপ মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট সকলোতে এভেইলেবল পাব আৰু যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা লয় তেন্তে এটা ডিছকাউণ্ট আছে মানে 20% ডিছকাউণ্ট দৰ্শনা 2023 এইটো মাৰি দিয়ক আৰু আপোনালোকে 20% লগে ডিছকাউণ্ট পাই যাব গাইজ মই সব ডেছক্ৰিপশ্যন বক্সতে দি দিছোঁ আৰু মামা আৰ্থৰ যদি অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে আপোনাৰ প্ৰত্যেকটো অৰ্ডাৰতে একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু সেইটো আপোনাৰ প্ৰডাক্টৰ লগত লিংক কৰি দিব অফলাইন ষ্টৰবোৰতো এভেইলেবল হয় আপুনি আপোনাৰ ওচৰৰ ষ্টৰৰ পৰা আপুনি এইটো ল'ব পাৰে আৰু ইউজ কৰি কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব তো হি গাইজ গুড মৰ্ণিং আজি হ'ল নেক্সট ডে কালি তেনেকৈ আহি কিনে ভাগৰ লাগি শুই গ'লোঁ আমি হয়নে আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল অকণমান ৰ'দৰ ফালে ঠাণ্ডা ভাৱ এটা আছে
তো আজি আমাৰ ৰঙৰ কাম চলিব ৰুমত এতিয়া যাব লাগিব আমি কালাৰ আনিব ৰুমটো আৰু এবাৰ দেখাই দিওঁ পুৰা চাফ চিকুণ হৈ গৈছে চাওক তই ভাবিছিলানে ইমান যে চাফা হৈ যাব বেছিন চাওক পুৰা চিকচিকাই আছে ধুনীয়াকৈ থৈছোঁ এতিয়া জাষ্ট ৰং আজি আৰু কালি ৰং কমপ্লিট হৈ যাব ন তাৰপিছত মানে কিবা কিবি বস্তু সোমাব লাগিব আৰু ঘৰত তো সেয়াই জগাৰীখন লোৱা এতিয়া আমি ৰং আনিব যাওঁ যোৱা আগৰ ভিডিঅ' এটাত কোনোবাই মোক কমেণ্ট কৰিছে মই বোলে এলেহুৱা হৈ গৈছোঁ দুৱাৰখনো বোলে খুলিব নোৱাৰোঁ ইয়াত খুলিছোঁ দেই এলেহুৱা নহয় আৰু অকণমান সেয়া আৰু হেভি যে ৱাল হেৰিখন গেটখন কেনে খুলিব এলাহ লাগে আৰু সেইটোৱে আৰু এলেহুৱা হোৱা নাই বাট শকত হৈছোঁ বহুতে কমেণ্ট কৰিছে শকত হোৱা বুলি শকত হৈছোঁ আৰু গাইজ কি কৰিম আৰু উপায় নাই আৰু একদম বেয়া লাগিছে মোৰ ইমান শকত হৈ গৈছোঁ মোৰতো মায়েও কৈ আছে সেইদিনাখন যে ইমান শকত হৈছে কিন্তু ক্ষীণাব লাগিব অকণমান কিবা কিবি এক্সাৰচাইজ কৰিবা সন্ধিয়া খোজ কাঢ়িব যাব লাগিব কৰিম কিন্তু আগতে আমাৰ ৰুমটো উলিয়াই ল'ব লাগিব ব'লা মোৰ সেইটো ফোন আনিছা এবাৰ ৱেইটটো হোৱাৰ পিছত মানে কমাবৰ কাৰণে বহুত দিগদাৰ আৰু কিছুমান মানুহে আকৌ ক্ষীণ মানুহে আকৌ শকত হ'ব বিচাৰে সেইবিলাকো কৈছোঁ শকত হ'ব নালাগে আপোনালোকে ক্ষীণাই থাকক কাৰণ এবাৰ শকত হোৱাৰ পিছত ক্ষীণাব বহুত দিগদাৰ যিটো প্ৰব্লেম মই পাইছোঁ তো এতিয়া গৈ আছোঁ গাইজ হাতীগাঁও গৈ আছোঁ আমি কালাৰ আনিবলৈ ময়ো কনফিউজ হৈ আছোঁ এতিয়া কোনটো কি কৰোঁ এটাটো পিংক চেৰি ৰেড তেনেকুৱা ছেডত ল'ম চাই আছোঁ কালাৰবোৰ কোনটো ভাল লাগিছে এইটো ভাল লাগিছে নে চোৱাচোন চোৱা ভাল লাগিছে ন কালাৰটো এতিয়া লওঁ আৰু আজিকালি এইটো ডিজিটেল দুনিয়া ন চব মিক্স কৰে এনেকৈ মেচিনেৰে মিক্স কৰে কালাৰটো মানে দুটা তিনিটা কালাৰ মিক্স কৰি ডাৰ্ক কালাৰবোৰ বনায় ন তো আনিলোঁ ৰং সেয়া অকণমান পুটিন আনিছোঁ মানে পুটিন মাৰাই আছে হ'লেও মানে কি কিবা কিবি চোটা আছে এইবোৰ মাৰিব লাগে আৰু এইবোৰ ৰং ব্ৰাছ এইবোৰ ফুলটো আনিছোঁ ৰং কৰা তাৰমানে এইবোৰ গৰ্দাল মাৰা এইবোৰ কিবা কিবি আছিল তাতে মানে সেই পুটিন মাৰিব লাগিব দুদিনৰ ভিতৰত যদি ভালকৈ কমপ্লিট হৈ যায় ভাল আৰু তো কামখিনি সোনকালে হ'লেই হ'ল ভাগৰলেই হৈছে প্ৰায় ভিতৰত যাওঁ গুড ইভিনিং গাইজ এতিয়া হ'ল সন্ধিয়া 5:30 আৰু আমি আকৌ আজি ওলাই যাব লাগিব মানে যোৱাকালি যিটো বস্তু আনিব গৈছিলোঁ ফোনটো লোৱা যিটো বস্তু আনিব গৈছিলোঁ বস্তুটো নাপালোঁ তো সেইটো আজি আকৌ যাম গৰম নহ'ব ফেন দিয়া আছে ফেন আছে ন মানে লাইটত দিয়াৰ লগে লগে নিজে হৈ যাব হিট নহ'ব অট'মেটিকলি যিমান ৰিকুৱাৰমেণ্ট থাকিব এনেকুৱা হ'ব পাছত বাজেটৰ পৰা বাহিৰত গৈ এইটো ভণ্টি এইটো পুৰা খোলা খুলি নকৰিব হা বস্তুটো ল'লোঁ কিন্তু লৈ কিনেও আমি আকৌ সেইটা ল'লোঁ কিন্তু গুগল পে' তাতে নহয় গুগল পে' হ'লে মানে আমাক যিমান দাম গৈছিল ইমানে দিব লাগিব তো সেইকাৰণে ATM আহিলোঁ আকৌ ATMৰ পইচা ওলাবৰ কাৰণে কি যে মানে মহা মুস্কিল আৰু কিন্তু ল'লোঁ আৰু লোৱা তাকো সিও ATM আনা নাই ময়ো ATM আনা নাই পাপাৰ ATMখন লগত আছিল পাপাৰ তাত মেছেজ যাব এতিয়া মানে দেউতাৰ তাত চৰি পাপা নহয় দেউতাৰ মেছেজ যাব এতিয়া কি যে আজিকালি গুগল পে' চবেই ৰাখে ন মানে গুগল পে' আছে কিন্তু দিলে মানে কোৱা দামটোৱে দিব লাগিব আৰু সেইটোৱে হৈ গ'ল বলা এতিয়া তো য়েছ আহি গ'লোঁ আমি আৰু ড্ৰেছ হৈ গ'ল আমাৰ চেঞ্জ কাৰণ আমি ক'ত যাম আগুৱাই আহা ক'ত যাম খবৰ ল'বলৈ যাম কাৰ খবৰ ল'বলৈ আলহী ঘৰত নহয় সখীৰ ঘৰত যাম মানে দীৰ সখী যে প্ৰণৱ যে বিয়াত যোনে সখী হৈছিল তাহাঁতৰ ঘৰত দিয়া আমাক চাহ খাবলৈ মাতিছে তাত গৈ আছো এতিয়া গাইজ ব'লা আহি গ'লো আমি সখীৰ ঘৰত কিয় নতুন চেনেল খুলিছা বোলে পাৰ্টি ক'ত পাৰ্টি হ'ব সাবস্ক্ৰাইবাৰ বাঢ়া সাবস্ক্ৰাইব কৰিব লাগিব নামটো কৈ দিয়া প্ৰণৱ ব্লগছ ডেছক্ৰিপশ্যনত দি দিম মই লিংকটো এয়া খাম এতিয়া চাহ প্ৰণৱৰ ঘৰত এয়া খুৰাই বনাইছে নেকি খুৰী এই খুৰাই বনাইছে মুনুই বনাইছে ই আকৌ কৈছে দেউতাকে বনাইছে বোলে
তো এতিয়া আমি খাব আহিছো হাত ধুব লাগে ধোৱা ধোৱা কৰো আজি খানাটো মানুহে তো এয়া আজি আমাৰ খানা চাওকচোন কি ধুনীয়াকৈ এইটো নামটো কি মুনো চিকেন পোলাও এটা ভিতৰত সোমাই দিছে যে কিবা বেলেগ নাম নাম চাম নাই মানে ইমান ধুনীয়াকৈ ভিতৰত সোমাই দিছিল মই বোলো কিবা ডিছ নেকি এইটো চিকেন পোলাও বোলে তো আজি হল আমাৰ ডে 3 মানে আজি 3rd ডে হয় আৰু হৈ আছে আমাৰ ৰং লাগি গ'ল কিন্তু এইটো সমান হোৱা নাই বাৰু টেপ মাৰিছোঁ অকণমান টেপ দি ডিজাইন কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ ৰাতিপুৱাৰ পৰা ই আৰু মই লাগিয়ে আছোঁ ইয়াতে কি তুমি লগা নাই মই লাগি আছো ট্ৰাই কৰিছে গাজা মাৰি মাৰা কি গাজা মাৰিলো তুমি গাজা মাৰিছা এনে কৈছে কি আজিকালি আগতে কথা নকৈছিলো আজিকালি কেমেৰাটো দেখিলে মোৰ বদনাম ষ্টাৰ্ট ইয়াতে মানে আমি অকণমান হেয়াৰকাট মাৰি দিছোঁ দুটা তিনিটাকৈ কালাৰ কৰি দিম আৰু অকণমান মডিফাই কৰিব ট্ৰাই কৰিছোঁ আৰু কেনেকুৱা লাগে নাজানো হোৱাৰ পিছতহে গম পাম এইটো পিংক দিছোঁ অকণমান পিংকি ষ্টাইপ কৰিছোঁ যিহেতু মোৰ ভাল লাগে পিংক পিংকি ষ্টাইপ কৰিব ট্ৰাই কৰিছোঁ চাওঁ বাৰু কেনেকুৱা হয় কিন্তু বাবু এইখিনি অকণমান ওখ হৈছে নেকি আপুনি যায় নেকি দিয়ক দৰ্জাখন ভিতৰৰ পৰা পইচা বচাব কি অৱস্থা হৈ গৈছে পইচা বচাবৰ কাৰণে কৰি আছে কি পইচা বচাইছো নহয় এটা মানে মিস্ত্ৰী এটা সোনকালে হওক বুলি মানে কিবা কিবি কৰি আছো ন মানে কালাৰ কিবা টেপ মাৰি কিনে বেলেগ বেলেগ কালাৰ কৰিব কৰিছো দেন দাদাৰ সোনকালে হয় সেইকাৰণে মানে ময়ে ব্ৰাছ চাছ ধুই দিছো দি এতিয়া ৰঙা চাহ বনাই নিবা আমাৰ কাৰণে হ'ব দে হৈছে নে আৰু ধুব লাগিব হৈ গৈছে কি কৰিব লগা হৈছে এইবিলাক বিয়াবিলাক তুমিয়ে কৰিব পাৰা এইবিলাক কাম তলফালে আছে ঘূৰাই লোৱা বস্তু এই চাহ তল পৰি আছে সেনেকে নহয় সেনেকে মাৰিলে গোটেই শেষ হ'ব সেনেকে নামাৰে তাক হ'ব দিয়া তলত পৰি আছে তুমি চোৱাচোন একবাৰ ৰঙৰ এটা কোট হৈ গ'ল তাৰপিছত এতিয়া হৈছে সন্ধিয়া মস্ত বৰষুণ দিলে আমাৰ উজান বজাৰৰ ফালেতো শিল বৰষুণ দিছে এবাৰ শিল বৰষুণ নহয় কিন্তু মস্ত ধুমুহা আহি গ'ল এতিয়া বৰষুণ কমিছে এতিয়া আমি আহিছোঁ ৱালপেপাৰৰ দোকানত আৰু গ্ৰাছ ৱালপেপাৰ এনেকুৱা আৰু ফ্লৰিং কিবা কিবি লাগে আনিব আহিছোঁ কিন্তু আহি বহিছোঁ দোকানী নাই চিনাকি বাৰু দোকান হয় দোকানী নাই চুৰ কৰিবলৈ ভাল হৈছে চিচি কেমেৰা আছে নহয় সেয়া আৰু আজি দিনটো এনেকৈ গৈছে কেতিয়া হ'ব ৰুমটো কেতিয়া থাকিম সেয়ে ভাবি আছোঁ আৰু কেতিয়াৰ পৰা মানে অপেনিং কৰিব পাৰিম আৰু হয়নে কেতিয়াৰ পৰা তো এয়া আমি আহিছোঁ এতিয়া খানাপাৰাৰ ফালে খালোঁ দুইটাই ম'ম' আৰু চাও খালোঁ বাহিৰৰ ৱেডাৰ একদম কি ধুনীয়া বৰষুণ নাই কিন্তু একদম ধুনীয়া একদম ঠাণ্ডা বতাহ সাগৰৰ যিটো বতাহ ৰাতি ন পুৰা সেই বতাহটো ফিল হৈছে হয়নে তো কিমান আৰু কাম কৰি থাকিম সেইকাৰণে এবাৰ ওলাই আহিলোঁ দুইটা অকণমান যিহেতু বৰষুণো কমিলে তো সেয়াই গাইজ আৰু চানডে আছে আমাৰ ঘৰত এটা প্ৰগ্ৰেম হয়নে মানে আমাৰ উজান বজাৰত প্ৰগ্ৰেম এটা আছে তাতো যাব লাগিব কি প্ৰগ্ৰেম ক'ম বাৰু তো এতিয়া আহি গ'ল নহয় যামটো চাওকচোন এই ট্ৰেফিকটোৰ কাৰণে খং উঠে ক'ৰবাত যাব লাগিলে গাড়ী চাড়ী লৈ আমি আহিলোঁ গাইজ আৰু এটা কথা আপোনালোকে ন'টিচ কৰিছে নে এইকেইদিন মই এইটো চুৱেট চাৰ্টে পিন্ধি আছোঁ যিহেতু অকণমান বতৰটো বেয়া ঠাণ্ডাও পৰিছে মোৰ গোটেইবোৰ কাপোৰ মানে মাজতে ৰ'দ পৰিছে মানে ৰ'দ দিছিলে ন গোটেইবোৰ চুৱেট চাৰ্ট গোটেইবোৰ সোমাই থোৱা আছে ট্ৰলিত সোমাই থৈ ওপৰত থৈছোঁ আধা মোৰ ঘৰত আছে উজান বজাৰত তো ইয়াতে গৰম কাপোৰৰ ভিতৰত অকল এইটোৱে আছে তো এইকেইদিন ঠাণ্ডা কাৰণে তলত টি চাৰ্ট পিন্ধি কিনে এইকেইদিন মই এইটোৱে পিন্ধি আছোঁ চুৱেট চাৰ্টটো মানে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় তো সেইকাৰণে এই দুদিন মই এইটোৱে পিন্ধিছোঁ আৰু ক'ৰবালৈ ওলাই গ'লে তো বিৰাট টায়াৰ্ড হৈ গৈছোঁ গাইজ এই 3 দিন ধৰি মানে সেইকাৰণে ভিডিঅ'টো মই মানে ধৰক এটাতে দিছোঁ আৰু গোটেইকেইদিন কি কৰিছোঁ ৰুমটোৰ কাৰণে এনেকৈ কি কৰিছোঁ কালাৰ আনিব গৈছোঁ কি আনিব গৈছোঁ এই গোটেই 3 দিনৰ এটাতে দিছোঁ আৰু অহা কাইলৈ গোটেই ৰুমটো কমপ্লিট হ'ব আৰু আজি ভিডিঅ'টো শেষ কৰিলোঁ ভিডিঅ'টো ইমানখিনি আছিল
তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰামত আছে মই গ্লেমগাল দৰ্শনা তো এতিয়া চকুটো দেখিছে না অৱস্থা নাই এতিয়া ৰাতি কেইটা বাজিল মই দেখুৱাও ৰ'ব ক'তবা মোবাইলটো এইটো 12:34 হৈছে ৰাতি 12:34 হৈছে আৰু এতিয়ালৈ শুব পোৱাই নাই দিনটো এনেকৈ দৌৰা-দৌৰি কৰি আছোঁ তো বাই গাইজ নেক্সট ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে চাব তো আজি ভিডিঅ'টো ইমানে বাই